দাদা ফৰচুনাৰ প্ৰাইস কিমান মডেল কি ফৰচুনাৰ এখন 2014 হয় 1450 বহুত ধুনিয়া কন্ডিশন হৈ আছে ফুল বডি আপোনাৰ অৰিজিনাল পেইন্টত আছে এখন ফাইনান্স হবনে ফাইনান্স হৈ যাব ৰিফাইনান্স अवेलेबल তো নেক্সট ইনোভা খনৰ প্ৰাইস কিমান আহিব ইনোভা আছে এখন 2000 আপোনাৰ 13 ফুল বডি আপোনাৰ অৰিজিনাল পেইন্টত আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় এখন আছে 5,50,000 5.5 লাখত 5.5 ফাইনান্স হবনে ফাইনান্স হৈ যাব নেক্সট স্কৰপিও S11 নে S10 S10 হয় এখন আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় 2000 আপোনাৰ 17 লাষ্ট মডেল আছে আস্কিং আছে 990 9,90,000 চাওক এখন স্কৰপিও যদি আপোনালোকে স্কৰপিও বিচাৰি আছে তো এখন ল'ব পাৰে নেক্সট আৰু এখন আছে বলেৰো এখন আছে আপোনাৰ 2000 আপোনাৰ 19 ৰ হয় এখন আছে আপোনাৰ 750 নেগোশিয়েট হ'ব নেগোশিয়েট হৈ যাব এখন এনে ধৰক আপোনাৰ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 30% দিলে হ'ব 2 লাখ টকা দিলে ওলাই যাব 2 লাখ টকা দিলে ওলাই যাব Honda Accent এখন আছে SX হয় টপ মডেল 2019 লাষ্টৰ হয় ফাৰ্স্ট ওনাৰ এখন আছে আপোনাৰ 490 ডিজেল নে পেট্ৰলৰ অল্টো এখনৰ দাম কিমান আহিব অল্টো আছে এখন 2010 মডেল ফাৰ্স্ট ওনাৰ গাড়ী হয় ফুল বডি আপোনাৰ অৰিজিনাল পেইন্টত আছে এখনৰ আপোনাৰ আস্কিং আছে 155 1.5 লাখ টকা যদি আপোনালোকে গাড়ী লম বুলি ভাবিছে তো এখন ল'ব পাৰে চাওক গাড়ী একদম ইন্টেৰিয়ৰ দেখিছে ধুনিয়া হৈ আছে বহুত ধুনিয়া মাত্ৰ 1.5 লাখ টকা দেই ফুল ফ্ৰেছ গাড়ী মাত্ৰ 1.5 লাখ টকাত ইন্টেৰিয়ৰ দেখিছে আপোনালোকে যদি লাগে তো ল'ব পাৰে মাত্ৰ 1.5 লাখ টকা হাতত লৈ আহক নেক্সট এখন আপোনাৰ ইটিওস এখন আছে 2012 ৰ হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় এখনৰ আস্কিং আছে আপোনাৰ 250 ডিজেল নে পেট্ৰল ডিজেল হয় এখন ডিজেলৰ তো ডিজেলৰ ছয়টা ইটিওস যদি লাগে তো এখন ল'ব পাৰে ডিজেলৰ হয় 2.5 লাখ টকা দাম ৰাখিছে দাম কমিব না আৰু কাস্টমাৰ আহিলে আমি অন টেবল আমি চাই দিম ডাস্টাৰখন দাম কিমান আহিব ডাস্টাৰ আছে এখন 2014 হয় RX Z মডেল হয় টপ মডেলটো হয় এখনৰ আপোনাৰ আমাৰ প্ৰাইস আছে আস্কিং আছে 410 নেক্সট গ্ৰেনাইটেন 2000 এখন 17 ৰ হয় ফুল বডি আপোনাৰ ফ্ৰেছ হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় অৰিজিনাল পেইন্টত আছে এখনৰ প্ৰাইস আছে আপোনাৰ 460 ওমনি ভ্যান আছে এখনটো একদম বঢ়িয়া কন্ডিশন হৈ আছে এখন প্ৰাইস কিমান বিচাৰিছে এখনৰ আপোনাৰ দাম আছে 3,15,000 কিমান চনৰ গাড়ী 2019 19 গাড়ী 19 ওমনি ভান যদি লাগে তো আপোনালোকে ল'ব পাৰে 19 মডেলৰ গাড়ী দেই চাওক 2019 চনৰ ওমনি ভান যদি বিচাৰি আছে স্কুল ভাড়া মাৰিবৰ কাৰণে সো এখন ল'ব পাৰে স্কুল ভাড়া মাৰিবৰ কাৰণে ভাল হ'ব 2019 চনৰ গাড়ী কৰা গাড়ী হয় এখন আপোনাৰ মেজিক এখন ইন্ট্ৰা হয় টাটা ইন্ট্ৰা V10 হয় এখনৰ প্ৰাইস কিমান এখন আছে আপোনাৰ 330 হয় যদি আপোনালোকে কেৰিং গাড়ী বিচাৰি আছে ধৰক এখন ল'ব পাৰে টাটা ইন্ট্ৰা টাটা নহয় জানো টাটা ইন্ট্ৰা বডি একদম মস্তি হৈ আছে 3,30,000 ন 3,30,000 এসি গোল কিমান আহিব এখন আছে আপোনাৰ 2021 ৰ হয় এখন আছে আপোনাৰ 375 ডিজেল নে পেট্ৰল এখন আপোনাৰ পেট্ৰলৰ হয় পেট্ৰল 375 নেগোশিয়েট হ'ব না দাম হৈ যাব 2021 ন 21 ৰ হয় ওকে আৰু আপোনাৰ বলেৰো এখন বলেৰো পিকআপ হয় এখন আপোনাৰ 2022 হয় 22 এখন কিমান এখন আছে আপোনাৰ 790 আৰু এখন যে বলেৰো পিকআপ এখন আছে আপোনাৰ 630 নেগোশিয়েট হ'ব নহয় ন 2019 ৰ হয় 19 ৰ হয় এফালে দুইখন এসি গোল এখনৰ দাম কিমান এখন আছে আপোনাৰ 3,20,000 টকা 2020 ৰ লাষ্টৰ মডেল হয় আৰু এখন আছে আপোনাৰ 365 হয় আৰু এই দুখন 2021 মডেল হয় এখন হয় আৰু এখন আছে 2000 আপোনাৰ 21 ৰ হয় প্ৰাইস কিমান এখন আছে 360 আৰু এখন এসি গোল এখন আছে আপোনাৰ 355 হয় 355 হয় যদি আলাকে এখন 355 বডি সদি একদম মস্তি হৈ আছে এখন বলেৰো পিকআপ আছে এখন 2021 ৰ হয় 1.7 হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় এখন আছে 790 আৰু এখন এসি এই দুখন এসি গোলৰ এখন আছে এখনটো আপোনাৰ একদম ব্ৰ্যান্ড নিউ হয় এখন 2023 চনৰ হয় এখনৰ দাম কিমান এখন আছে আপোনাৰ 430 আৰু এখন আছে আপোনাৰ 2021 ৰ হয় এখন আছে 375 আৰু এখন বলেৰো পিকআপ এখন বলেৰো 1.7 হয় 2019 ৰ হয় এখন 680 সব ধুনিয়া আপোনালোকক মালটনা গাড়ী দেখাইছো সুপাৰ গাড়ীখন দাম কিমান আহিব সুপাৰ গাড়ী এখন 2022 চনৰ হয় অনলি চলিছে আপোনাৰ 16000 হয় প্ৰাইস আছে এখন 4,40,000 আৰু এটো আছিল প্ৰাইম মটৰছৰ ভিডিও জুৰহাটৰ একদম বাইপাছৰ কাষতে পাই যাব যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব